নমস্কাৰ মোৰ মৰমৰ ভিউৱাৰ্ছ, আমাৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক। এয়া মানুহজন আৰু মই গুৱাহাটীৰ নতুনকৈ অপেনিং হোৱা ব্ৰহ্মপুত্ৰ নদীৰ পাৰ সতী ৰাধিকা শান্তিৰ উদ্যানখনলৈ আমি গৈছিলোঁ। মৰিগাঁৱৰ পৰা আমি গৈছিলোঁ। তাৰপিছত অলপ ঘূৰি ফুকি আহোঁতে আবেলিৰ সময় হ'ল। ইমান এটা ধুনীয়া পৰিৱেশ, বেলিৰ সেই সৌন্দৰ্যটো দেখি বহুত ধুনীয়া লাগিছিল। আপোনালোকে আহিব। এনেদৰে আমি মানুহজন আৰু মই কেইখনমান ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। মানুহজনে কৈছে, তুমি আগত গৈ থকা, মই ভিডিঅ' কৰি গৈ থাকিম। এনেকুৱা মানুহজন পালে আৰু কি লাগে, নহয় জানো? এইফালে ছাউণ্ড গাৰ্ডেনখন পালোঁ, তাত এনেই বজালোঁ আৰু মই বজোৱা দেখি মানুহজনে থাকিব নাই, মানুহজনেও বজালে। ভাল লাগিল এনেকৈ, মানে পাৰ্কখনত ইমান এটা বহুতখিনি সৰু ল'ৰা ছোৱালীৰ বাবেও আছে আৰু আমাৰ ডাঙৰ মানুহৰ বাবেও আছে। আৰু বহুতখিনি জেগা চাবলৈ বাকী থাকি গ'ল, কাৰণ ঘৰমুৱা হ'ব লাগিব যিহেতু। সেয়েহে আমাৰ এনেদৰে সৰু সৰু ক্লিপ আমি আপলোড কৰিছোঁ। যদি ইয়াতে আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'বোৰত আকৌ মৰম দিব বুলি আশা থাকিল। আৰু আমাৰ গুৱাহাটীতো যে এনেকুৱা এখন পাৰ্ক বনালে, তাৰ বাবে অসম চৰকাৰলৈ বহুত বহুত ধন্যবাদ।